বহুত ভাল লাগিছে তেখেতে আমাক এইটো চান্স দিছে আমি চেষ্টা কৰিম নতুন চিন্তাধাৰা লৈ পেলাই আগবাঢ়ি যাবলৈ কিন্তু আপোনাক দায়িত্ব দিয়াৰ পিছতে এটা কথা চৰ্চালৈ আহিছে যে কংগ্ৰেছত বংশবাদ থাকে আপুনি মানে পুত্ৰ হিচাপেহে আপুনি ইয়াত টিমত অন্তৰ্ভুক্ত হৈছে মানে কোৱালিটি আপোনাৰ ক'ৰবাত যেন নাইকিয়া এনেকুৱা ধৰণৰ কিছুমান চৰ্চালৈ আহিছে আপুনি কি ভাবে চাওক আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াই তেখেতে মোক ছ'চিয়েল মিডিয়া জেনেৰেল ছেক্ৰেটাৰী দিছিলে যেতিয়াৰ পৰাই মই পাৰ্টিৰ বহুত বছৰ কাম কৰি আছোঁ এতিয়া যিহেতু গৌৰৱ দায়ে চাগে মোক কিবা এটা দেখিছে সেইকাৰণে মোক এইটো চান্স দিছে সেইকাৰণে আশা কৰোঁ যে মই কাম কৰি যাম আৰু কামে যিটো বংশবাদৰ কথা কৈ থাকে সেইটো আপুনি কেনেধৰণে মানে আপুনি তাৰ ৰিপ্লাইটো কি মানে আপোনাৰ মানে আপুনি আপোনাৰ কোৱালিটিৰ কাৰণে পাইছে বুলি মানে কোনো স্বীকাৰ কৰিব বিচৰা নাই সেইটোক লৈ আপুনি কি ক'ব বিচাৰিছে চাওক এইটো মোৰ নিজৰ কামেই ক'ব সময়ত আৰু যদি কাৰোবাৰ যদি যোগ্যতা যদি থাকে তো নিশ্চয় ৰাইজে সেইটো নিজে বিশ্লেষণ কৰিব কেনেধৰণে আপুনি আগুৱাই লৈ যাব কংগ্ৰেছৰ সামাজিক মাধ্যমৰ যিহেতু দায়িত্ব আপোনাক দিয়া হৈছে এতিয়া অহা সময়ত যিহেতু আমাৰ চেয়াৰমেনো আছে প্ৰফুল্ল কুমাৰ দাস ডাঙৰীয়া তেখেতেও আমাৰ লগত আছে আমি এতিয়া আজি যিহেতু আমাৰ প্ৰথম দিন আমি এতিয়া একেলগে বহি পেলাই একেলগে চিন্তাধাৰা কৰিম চবৰ লগতে কথা পাতিম তাৰপিছত আমি আগতে প্ৰকল্প এটা ল'ম হয় নহয় চাওক মই আগতে এইমাত্ৰ ক'লোঁ এই কথাটো মোক ইয়াৰ আগৰ প্ৰাক্তন আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই তেখেতে মোক ছ'চিয়েল মিডিয়া জেনেৰেল ছেক্ৰেটাৰী বহুত বছৰ আগতেই দিছিলে প্ৰথম তাৰ পৰা মই বহুত সময় পাৰ্টিৰ লগত জড়িত আছিলোঁৱে এতিয়া যিহেতু মোক চেয়াৰমেন দিছে সেইকাৰণে চবেই কথাটো এতিয়া সুধিবলৈ পাইছে আৰু তাৰ আগতেও মই কাম কৰি গৈছিলোঁ এনেকুৱা নহয় ডিজিটেলৰ যুগ হয় আপোনাৰ ওপৰত এটা দায়িত্ব ভাল দায়িত্বই দিছে গতিকে আপুনি কেনেধৰণে আপোনাৰ কংগ্ৰেছ দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত চেষ্টা কৰিব বা এতিয়া আচল কৰি চাওক আমি যিহেতু আমি এতিয়া আজি আমাৰ প্ৰথম দিন আৰু এতিয়া আমি বহুতখিনি আমাৰ ৰণকৌশল ইয়াৰ পৰা কেনেকুৱা হ'ব আমি চবেই এতিয়া চিন্তাধাৰাটো এতিয়া আগবঢ়াম পিছে এটা কথা ঠিক অহা সময়ত আমি চেষ্টা কৰিম যে যুৱ প্ৰজন্ম বা আমি নেৰেটিভটো আমি এতিয়া কেনেকৈ কৰিম সেইটো এবাৰ বহাৰ পাছতহে মই আপোনাক ভালকৈ ক'ব পাৰিম এতিয়া চাওক এইটো বহুত প্ৰিমেচিয়ৰ হৈ আছে এইটো সময় আহিলে আমি দেখা যাব চাওক মাৰ্ঘেৰিটাত আচল কৰি সঁচা কথা ক'ব গ'লে পৰিস্থিতিটো খুবেই বেয়া মই কংগ্ৰেছ দলৰ হিচাপে নহয় মই এজ এ মানে জেনেৰেল চিটিজেন হিচাপে মই কথাটো কৈছোঁ তাতে বহুতখিনি কাম কৰিব লগা আছে আৰু সাংগঠনিক হিচাপে আমি বস্তুটো আৰু অলপ শক্তিশালী কৰিব লাগিব হয় গৌৰৱ গগৈ যাৰ নিজৰ যি সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়াত খুব এক্টিভ গৌৰৱ গতিকে কংগ্ৰেছ দলৰ এতিয়া দায়িত্ব গৌৰৱ গগৈৰ ওপৰত গতিকে গোটেই দলটোৰ সামাজিক মাধ্যমটো এতিয়া খুব ষ্ট্ৰং হ'ব লাগিব হয় 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 বিষয়টোত কেনেধৰণে আপোনালোকে আগবাঢ়িব ছ'চিয়েল মিডিয়াত সেইটো আমি চবে একেলগে কাম কৰিব লাগিব আমি এতিয়া আমাৰ যিখিনি আমাৰ কৰ্মীসকল আছে আমাৰ যিখিনি টীম আছে আমি এইখিনি এতিয়া আজি যিহেতু মই আকৌ এবাৰ কৈছোঁ আজি প্ৰথম দিন সেইকাৰণে আমি বহি পেলাই এতিয়া প্লেনিংটো আমি এতিয়া আৰম্ভ কৰিম আমি চাওঁ এতিয়া কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ আচ্ছা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা